নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে নিজৰ লাইফত সুখত আছে ময়ো ভালে আছো মিথুন ৰাশিৰ বাবে আপোনাৰ জীৱনত এক বিশাল পৰিৱৰ্তন আহিবলৈ গৈ আছে 2026 চনৰ আপোনাৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল এবাৰ আপোনাৰ পৰিশ্ৰম ধৈৰ্য আৰু যোগ্যতা শেষ হ'ব আৰু নতুন এটা গঢ় লৈ আপোনাৰ জীৱনত আহিব বিশাল পৰিৱৰ্তন হয় মিঠাই খোৱাবলৈ হাজু থাকক এনে এক সময় আহিবলৈ গৈ আছে সকলো ক্ষেত্ৰতে আপুনি জয় লাভ কৰিব পাৰিব নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে ময়ো ভালে আছো 2026 চনত আপোনাৰ ৰাশিফল অথবা ভাগ্যফল সকলোবোৰ কথা এই ভিতৰত সোমাই আছে আৰু লগতে যদি আপুনি মিথুন ৰাশি হয় তেনেহলে আপোনাৰ জন্মৰ পৰা শেষলৈ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয় কি কৰিব লাগে কি কৰিব নালাগে সম্পূৰ্ণ আমি বিশ্লেষণ ইতিমধ্যে প্লেলিষ্ট বনাই দিছো আমাৰ ইউটিউব চেনেলত গৈ আপোনালোকে তাতে গৈ চাব পাৰে তেনেহলে আহকচোন আপোনালোকৰ 2026 বছৰটো কেনেদৰে পাৰ হয় 2026 বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰথম এই 5 মাহ ভাল ধৰণে পাৰ হ'ব 2 জুনৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত থাকিব আপোনাৰ নিজৰ লক্ষ্যৰ পিনে আপুনি আগবাঢ়িবলৈ পাৰিব শনি 2026 গোটেই বছৰ মীন ৰাশিত আছে বছৰৰ আৰম্ভণিতে 2 জুনৰ তাৰিখলৈ আপোনাৰ এটা ভাল সুযোগ লৈ আহিব এইখিনি সময়ছোৱাত আপোনাৰ সন্দেহৰ ভাৱবোৰ আঁতৰ হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল এটা দেখা পোৱা গৈছে ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব এবাৰ আমি জানো আহকচোন লাভ ৰিলেশনশিপ কেনেদৰে পাৰ হয় লাভ ৰিলেশনশিপত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম ভাল পোৱাত সম্পৰ্ক আগতকৈ ভাল হ'ব যিসকলে ৰিলেশনশিপত আছে বিবাহৰ যোগ দেখা গৈছে যিসকলে ব্যৱসায়ত আগবাঢ়িবলৈ পৰা নাই এই বছৰ ভাগ্য আপোনাৰ লগত আছে নিজৰ জীৱন সংগীয়ে আপোনালোকক বহুতো আগবঢ়াই লৈ যাব কাৰণে চেষ্টা দিব সাহস দিব প্ৰেৰণা দিব দাম্পত্য জীৱন শান্তিৰে ভৰি পৰিব প্ৰেমিক প্ৰেমিকাৰ মাজত আগতে যি ভুল বুজাবুজি হৈছিল সেইবোৰ অন্ত পৰিব বিবাহৰ শুভ যোগ দেখা পোৱা গৈছে আৰু যিসকলে সিঙ্গল আছে তেওঁলোকৰ নতুন পাৰ্টনাৰ অহাৰ সম্ভাৱনা আছে 2 জুনৰ পাছত এই বছৰৰ আৰম্ভণিতে যিসকলে ৰিলেশনশিপত আছে তেওঁলোকৰ বাবে অত্যন্ত শুভ ভাল যিসকলে ব্যৱসায় কৰি আছে ব্যৱসায়টো উন্নতি কৰিব পাৰিব কিন্তু বৃহস্পতি নৱম স্থানত ভাগ্যৰ স্থানত আছে যাৰ ফলত আপুনি অপৰচুনিটি কাম কৰাৰ সুযোগ সুবিধা পাব বৃহস্পতিৰ ফালৰ পৰা যিকোনো ক্ষেত্ৰতে আপুনি জয় লাভ কৰিব পাৰিব প্ৰিয় দৰ্শক বৃহস্পতি 2 জুনৰ পৰা 31 অক্টোবৰত দ্বিতীয় ঘৰত থাকিব মানে কৰ্কট ৰাশিত থাকিব যাৰ ফলত ধন সম্পত্তি বৃদ্ধি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে সেভিং কৰিব পাৰিব শক্তি শনি বৃহস্পতিৰ নৱম ঘৰত আহি আছে কৰ্মস্থানত প্ৰমোচনৰ ক্ষেত্ৰত ভাল খবৰ আহি আছে সকলো ক্ষেত্ৰতে ভাল দেখা গৈছে ব্যৱসায়ত যিসকলে ব্যৱসায় কৰি আছে শাক-পাচলি ব্যৱসায় কৰি আছে পলিটিক্স কৰি আছে শিক্ষাৰ ক্ষেত্ৰতো ধন টকা পইচাৰ ক্ষেত্ৰত যদি আপুনি লোন লৈ থৈ দিছিলে সেই লোন আপোনাৰ সমাপ্ত হ'ব ধাৰ মুকলি পৰিশোধ কৰিবলৈ পাৰিব 2 জুনৰ পৰা 31 অক্টোবৰত ঘৰুৱা সময়ছোৱাত বহুতেই ভাল দেখা গৈছে আপোনাৰ পৰিয়ালৰ পৰা মৰম চেনেহ পাব উচ্চ আকাংক্ষা পাব চাকৰিৰ ক্ষেত্ৰত কৰ্মজীৱনৰ ক্ষেত্ৰত জানো আহকচোন তাৰ আগতে প্ৰিয় দৰ্শক জনাও এতিয়ালৈ আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশিৰ চাকৰিৰ ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হ'ব দীৰ্ঘদিন ধৰি কৰ্মজীৱনত যদি বাধা চলি আছিল আপুনি মানসিক চাপ পাই আপুনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পৰা নাছিল সেই আপোনাৰ লাইফষ্টাইল চেঞ্জ হ'বলৈ গৈ আছে নতুন চাকৰি যিসকলে বিচাৰি আছে 2026 চনত কৰ্মৰ যোগেৰে তেওঁলোকে আগবাঢ়িব লাগিব অতীতৰ কথাবোৰ পাহৰি আগবাঢ়িব লাগিব তেনেহলে নিশ্চয় কৰ্মৰ ফল আপুনি পাব বিদেশত চাকৰি কৰি থকা অনলাইন কৰি থকা কৰ্মৰ যিসকলে কৰ্মগত হৈ আছে তেওঁলোকৰ ভাগ্য দুৱাৰ মুকলি হ'ব ব্যৱসায় অনলাইন যোগেৰে মাধ্যম হোৱাৰ সম্ভাৱনা আছে
আত্মবিশ্বাস ৰাখি আপুনি আগবাঢ়িব লাগিব বছৰৰ আৰম্ভণিতে আপোনাৰ শুভ যথেষ্ট আৰু ভিডিঅ'টো লাষ্টত কম বিশেষ টিপছ আৰু শুভ সময় সেয়ে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই লাইক এটা কৰি দিয়ক আৰু লগতে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব ব্যৱসায় ক্ষেত্ৰত ধনৰ লাভ সুযোগ দেখা পোৱা গৈছে বন্ধুবৰ্গৰ পৰা আপুনি টকা পইচা ধাৰে দিয়া পইচাৰ যদি পাবলৈ আছে সেইবোৰক লৈ আপোনাৰ সমস্যা সমাধান হ'ব ধনৰ আগমন বাঢ়িব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব জমি ঘৰ কিনা বেচা লাভ লোকচান হ'ব পাৰে কিন্তু 2026 চনত ধন লাভ কৰা এটা বিশেষ সিদ্ধান্ত থাকিব স্বাস্থ্য আৰু পৰিয়ালৰ বিষয়ে জানো আহকচোন পৰিয়ালত শান্তিময় থাকিব সুখ শান্তিৰে ভৰি পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আগতকৈ কিন্তু কমিব শাৰীৰিকভাৱে শক্তিশালী হ'ব সেয়ে স্বাস্থ্যৰ সম্পৰ্কে যত্ন লোৱাটো খুবেই দৰকাৰ কিছু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হোৱাৰ সংযোগ দেখা পোৱা গৈছে স্বাস্থ্যৰ সম্পৰ্কে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক 2026 চনত বছৰত আৰম্ভণিৰে পৰা আপোনাৰ সংকল্প এটা লওক আপুনি এটা সংকল্প লওক যে স্বাস্থ্যৰ প্ৰতিটো যত্ন ৰাখিম যোগা কৰিম স্বাস্থ্যৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি যত্ন ৰাখিম সেইখিনি ক্ষেত্ৰত আপুনি ধ্যান ৰাখিব লাগিব যিকোনো কামত ধৈৰ্য ধৰিব লাগিব তেতিয়াহে সকলো কামতে জয় হ'ব পাৰিব আপোনাৰ ধৈৰ্য পৰিশ্ৰমে আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে শনিদেৱে হৈছে ন্যায়ৰ অধিপতি গ্ৰহ আপোনাৰ যদি ধৈৰ্য ধৰি যিকোনো কৰ্মত ফোকাস কৰি কৰ্ম কৰি যায় তেনেহলে তাতে আপুনি সফলতা পাবই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত ৰিলেশনশ্বিপত তেওঁলোকে অলপ কমকে সময় দিব লাগিব আগতে কেৰিয়াৰটো ফোকাস কৰি ৰিলেশনশ্বিপবোৰ বাদ দিব নালাগে দুটাই মেইনটেইন কৰিব যদি অসুবিধা আছে তেনেহলে এটা বাদ দিয়ক না ৰিলেশনশ্বিপ বাদ দিয়ক আগতে পঢ়া শুনা কেৰিয়াৰটো ভালকে ফোকাস কৰি লওক কাৰণ সময় থাকোতে সময়ৰ কামবোৰ আমি কৰিব লাগে সেই কাৰণে কেৰিয়াৰটো ফোকাস কৰা ভালদৰে পঢ়া শুনা কৰা যিসকলে 12 লৈকে পঢ়া শুনা কৰি আছে হাই ছেকেণ্ডাৰী লেভেলত হাই ছেকেণ্ডাৰী দিব তেনেকুৱা ল'ৰা ছোৱালীসকলে আপোনালোকে পাৰিলে যথেষ্ট কৰ্ম কৰি যাওক পৰীক্ষা নিশ্চয় ওচৰ পাবহি সেইকাৰণে পঢ়া শুনা ভালদৰে কৰা সেইকাৰণে ভালদৰে পঢ়া শুনা কৰক সময় থাকোতে সময়ৰ কাম কৰিব লাগে সময় এক মূল্যৱান আজি দিনৰ সময় কতোৱে পোৱা নাযায় সেয়ে সময় থাকোতে আমি সময়ৰ কামবোৰ কৰাটো খুবেই অত্যন্ত জৰুৰী 2026 বৰ্ষত শনিদেৱে আপোনাৰ খৰচ কৰাব পাৰে কিন্তু হেয়া লাগিলে বিদেশৰ যাত্ৰাৰ কাৰণে হেয়া লাগিলে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কাৰণে সেয়ে পৰিয়ালৰ মানুহৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে খংবোৰ অলপ কমাব লাগিব নিগেটিভ মানুহৰ পৰা সদায় দূৰত ৰাখিব মা দেউতাৰ লগত সম্পৰ্ক মজবুত ৰাখিব আৰু লগতে ভাই ভনীৰ সম্পৰ্ক মজবুত হ'ব আগতকৈ প্ৰতিকাৰ হিচাপে চাবলৈ গ'লে সপ্তাহৰ যিকোনো এটা শনিবাৰ দিন বা মঙ্গলবাৰ দিনটোত ব্ৰত ৰাখক উপাস থাকক যিকোনো মুহূৰ্তত আপুনি শুভ ফল পাবলৈ শক্তিশালী হ'বলৈ মনটো তেনেহলে আপুনি হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰ বা শনিবাৰ দুটা দিনৰ মোৰ হিচাপত চাব গ'লে মঙ্গলবাৰ দিনটোত আপুনি হনুমান চালিসা পাঠ কৰক এই দিনটো আপুনি উপাস থাকক তেনেহলে আপোনাৰ মনটো আগতকৈ শক্তিশালী হ'ব বহুত উৎসাহ পাব জীৱনৰ পৰা শনিৰ ৰাহুৰ কেতুৰ পৰা মুক্তি পাবৰ বাবে মাত্ৰ এটাই কাম কৰক হনুমান চালিসা পাঠ কৰক আপোনালোকৰ শুভ দিশ হৈছে পূব আৰু উত্তৰ শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 3 আৰু 5 2026 চনত বিশেষ শুভ সময় আছে আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ এইটা কামত আপুনি যিকোনো ধৰণৰ শুভ কাম আৰম্ভণি কৰক জুন জুলাই প্ৰেমৰ বিশেষ শুভ সময় অক্টোবৰ ডিসেম্বৰ মাহটোত হৈছে ধন লাভৰ আৰু চাকৰি পৰিৱৰ্তন হোৱা শুক্ৰ গ্ৰহৰ বছৰৰ আৰম্ভণিতে সময়খিনিতে সপ্তম ঘৰত থাকিব বিবাহৰ যোগ আহিব যিসকলে বিবাহৰ ক্ষেত্ৰত সময় দিব পৰা নাছিলে সেই সময় অন্ত পৰি আপুনি আগবাঢ়ি যাব পাৰিব বিবাহৰ জীৱনত সুখ শান্তিৰে ভৰি পৰিব ভাই ভনীৰ সম্পৰ্ক ভালে থাকিব প্ৰিয় দৰ্শক বুধ গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে আৰ্থিক লাভ ব্যৱসায় উন্নতি সকলো ক্ষেত্ৰতে জয় কৰিব পাৰিব মিথুন ৰাশিৰ 2026 চনৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত লৈ আগবাঢ়ি যাওক 2026 চনত আপুনি যেটো বিচাৰে হেতুৱে পাব সেই কাৰণে শুদ্ধ ডিসিশন লৈ সংকল্প লৈ আগবাঢ়ি যাওক
প্ৰিয় দৰ্শক 2026 চনত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো মংগল হওক তাৰে কামনা কৰি আজিৰ এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ